তো বন্ধুসকল আজি মই আপোনালোকলৈ পুনৰাই আহিলোঁ। তো আপোনালোকে পটল খেতি কৰি ভাল পায় নেকি? তো আপোনালোকৰ ভিডিঅ' আজি আপোনালোকৰ কাৰণে মই নতুনকৈ দিবলৈ গৈ আছোঁ। তো কথা হ'ল আজিৰ থোৰতে মই আলোচনা কৰিম যে পটল খেতিৰ যতন কেনেকৈ কৰিব লাগে বা পটল খেতিৰ কাৰণে কি কি পন্থা হাতত ল'ব লাগে আৰু পটল খেতিত আটাইতকৈ ভাল পন্থাটো হ'ল কি গোবৰ সাৰৰ ওপৰত ভিত্তি কৰি পটল আমাৰ খেতিত ভাল হয়। তো পটল খেতিৰ কাৰণে ঔষধখিনি মই আপোনালোকক কৈ দিম। আৰু কথা হ'ল পটলৰ শিপাৰ প্ৰয়োজন হ'লে আপোনালোকলৈ মই আগতে কৈ দিছিলোঁ ডেলিভাৰীৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। তো শিৱসাগৰ বেলেংবাৰীৰ পৰা দাদা এজনে সিদিনাখন ফোন মাৰিছিল যে শিপা লাগে। তো আজি মই আপোনালোকলৈ পুনৰাই আহিলোঁ, সেইকাৰণে পটলৰ খেতি আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱাকৈ কি পদ্ধতিত আৰু নতুন পদ্ধতি অৱলম্বন কৰাৰ পিছত পটলৰ গছখিনিৰ ধৰণাকৃতি কেনেকুৱা হয়। যে খেতিয়কে যে খেতি কৰিছে, খেতিয়কে অলৰেডি মোৰ ওচৰতে আছে, খেতিয়কে আপোনালোকৰ লগত একদম স্পষ্ট কথা বুজাই দিব। তো খেতি যে কৰিছে খেতিত লাভালাভ কেনেকুৱা আছে? লাভ তো পটলের মধ্যে তো বহুত লাভ। হাপ্তা বড় বড় উড়ার পাবেন, একবার লাগাইলে বহুত দিন মানে থাকবো, গুড়ি কিনুর লাগে না। গুড়িটা একবার দিন লাগান উনতেনে মানে গুড়ি উৎপাদন হয়ে যাবো এনে খেতির মধ্যে। হাপ্তায় হাপ্তায় উড়া বাড়ি পাবেন। এক বছর লাগাইলে এই ক্ষেতের মধ্যে মানে 4-5 বছর রাখা হবেন। মানে অনেক লাভ আছে, অন্য সবজির তেনে পটলের মধ্যে অনেক লাভ। এমনি গোবর সার মানে অল্প কমের মধ্যেই হয় আর কি, বেলেগ সবজির তেনে এই পটলের মধ্যে অল্প কম দিলেই মানে হয়ে যায়। তো কথাখিনি আপোনালোকে বুজি পালে। গোবৰ সাৰ পৰিমাণটো ফাৰ্ষ্ট টাইমত দিয়াৰ পিছত যেতিয়া আকৌ লাহে লাহে গছখিনি একদম পূৰা চাউনি দি উঠিব, তেতিয়া আপোনালোকে গোবৰ সাৰটো অকণমান পৰিমাণ কমাই দিলেই হৈ গ'ল। এতিয়া খেতিয়কে চাওক খেতিত গোবৰ সাৰ সিঁচি আছে। তো কথা হ'ল গছখিনিত তাৰমানে বেমাৰ আজাৰৰ মাজে মাজে দেখা দিয়ে, হঠাৎকৈ তাৰমানে ৰঙা হৈ যায়, মাজে মাজে মৰিও যায়। তাৰ কাৰণে আপোনালোকক ধুনীয়া ঔষধৰ নামখিনি কৈ দিম। তাৰ আগতে আপোনালোকক কৈছোঁ আপোনালোকে মোৰ চেনেলখন প্ৰথমতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। তো কথা হ'ল ঔষধখিনি আপোনালোকে পটল খেতিৰ কাৰণে প্ৰধান ঔষধটোৱে হ'ল কি, প্ৰথম অৱস্থাত যদি নতুনকৈ খেতি কৰিছে তেনেহ'লে অতি সোনকালে গছখিনি দৰাবৰ কাৰণে বা গছখিনি চাউনিৰ ওপৰত অতি সোনকালে উঠিবৰ কাৰণে আপোনালোকে বিশেষকৈ পোষক আৰু ইউৰিয়া সাৰটো অকণমান বেছিকৈ দিব। আৰু মাজে মাজে আপোনালোকে ইউৰিয়া সাৰ যিটো আমি স্প্ৰে মেচিন আছে, স্প্ৰে মেচিনৰ মাজত ধৰক 100 গ্ৰামকৈ দি আপোনালোকে ধুনীয়াকৈ পটল গছবিলাকত ধুনীয়াকৈ স্প্ৰে কৰিব। চাব অতি সোনকালে গছখিনিৰ চেহেৰা ধৰণ ভাল হ'ব আৰু অতি সোনকালে গছখিনি ওপৰত বগাব। তাৰ কাৰণে আপোনালোকে মই দিয়া পন্থাটো অৱলম্বন কৰিব। তো পটল দুই ধৰণৰ দেখা পোৱা যায়। এক ধৰণৰ পটল হ'ল হাইব্ৰিড জাতৰ আৰু এটা হ'ল লোকেল জাতীয়। তো আপোনালোকে যিখন পটলৰ খেতি আপোনালোকে দেখা পাই আছে এইবিলাক হ'ল লোকেল, কিন্তু হাইব্ৰিড পটলো আছে। হাইব্ৰিড পটলবিলাক আমাৰ মাজত নাই। সিদিনাখন আপোনালোকক ভিডিঅ' এটা দিছিলোঁ, সেই ভিডিঅ'ৰ মাজতে আপোনালোকক মই দেখুৱাইছিলোঁ যে হাইব্ৰিড পটল কেনেকৈ কৰিব লাগে আৰু লোকেল পটলবিলাক কেনেকৈ কৰিলে আটাইতকৈ বেছি ভাল হয়। তো দুই ধৰণৰ ভিডিঅ' আপোনালোকে অলৰেডি পাইছে, কিন্তু আজি মই লোকেল পটলৰ খেতিৰ ভিডিঅ' আপোনালোকলৈ পঠিয়াই আছোঁ। আপোনালোকে কথা হ'ল মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে চালেহে আপোনালোকে গম পাব যে মই আজি এই ভিডিঅ'ৰ মাজত আপোনালোকক পটল খেতিত স্প্ৰে কৰিবৰ কাৰণে কি কি ঔষধ আপোনালোকক এই ভিডিঅ'ৰ মাজেদি কৈ দিম। তো পটল খেতিৰ কাৰণে প্ৰধান ঔষধটোৱে মই আপোনালোকক প্ৰথমতে কৈ দিলোঁ পোষক, সাৰটো কৈ দিলোঁ পোষক, কিন্তু ঔষধটো মই আপোনালোকক এতিয়ালৈকে কোৱা নাই। ঔষধটো আপোনালোকে পাৰিলে টুকাই ৰাখিব। পটল খেতিৰ কাৰণে আপোনালোকে পকেট আৰু বায়'ড'জ এই দুটা ঔষধ বেছি বেছি স্প্ৰে কৰিব আৰু পাৰিলে একতাৰাৰ লগতে সংমিশ্ৰণ কৰি এইখিনি স্প্ৰে কৰিব। আৰু মাজে মাজে ধাত এটা ঔষধ আছে, এইটো বৰলৰ কাৰণে, বৰলৰ ঔষধ ধাত আছে, লগতে আপোনালোকে আলিকাও দিব পাৰিব। ধাত যদি পোৱা নাই তেনেহ'লে আলিকা এটা ঔষধ আছে, সেইটো আপোনালোকে গছত স্প্ৰে কৰিব। আপোনালোকৰ পটল খেতিত বৰলে নানান ধৰণৰ অসুবিধা কৰি থাকে, সেইকাৰণে আপোনালোকে কি কৰিব, এই ধাত নামৰ ঔষধটো আৰু আলিকা নামৰ ঔষধটো স্প্ৰে কৰিব। এয়া চাওক পটল দুটা এটাকৈ লাগিবলৈ আৰম্ভ কৰিছে গছত। তো পটলৰ ধৰণাকৃতি বহুত ভাল হৈ যায়। বছৰেকত আপোনালোকে 9 মাহ অলৰেডি পটল বিক্ৰী কৰিয়ে থাকিব পাৰিব। তো গছৰ আগবিলাক এনেকৈ শকত বনাবৰ কাৰণে আপোনালোকক মই যিখিনি ঔষধ বা সাৰৰ নাম কৈ দিলোঁ এইখিনি আপোনালোকে পাৰিলে খেতিত সিঁচিব। আৰু ইউৰিয়া সাৰটো পটল খেতিত বেছি দিয়াৰ কাৰণ এটাই যে ইউৰিয়া সাৰটো দিলে কি হয়, পটল অতি সোনকালে ডাঙৰ দীঘল হয় আৰু গছখিনি বেছি বেছি দৌৰি থাকিব। আৰু আপোনালোকে যিমান পাৰে 10-26টো দিব লাগিব। এইটো শিপাৰ কাম কৰে। 10-26 তাৰমানে DRP ৰঙাটোৰ নাম কৈছোঁ, সেই ৰঙাটো দিয়াৰ লগে লগে গছৰ শিপা ভাল এটা কাম কৰিব। আৰু গছৰ শিপা যদি ভাল থাকে তেনেহ'লে গছটো সুস্থ থাকিব, ফলনৰ ক্ষেত্ৰত বহুত ভাল হ'ব। আৰু এটা কথা হ'ল কি, এই কলাটো আপোনালোকে বিশেষকৈ নিদিব।
14-28 যিটো আছে সেইটো প্ৰথম অৱস্থাত দিব পাৰিব। যেতিয়া বৰষুণ নামিব তেতিয়া কিন্তু আপোনালোকে খেতিত নিসিঁচিব। সেইবিলাক 14-28 সাৰটো কি হয়, গছবিলাকত তাৰমানে ক্ষতি কৰা দেখা পোৱা যায়, হঠাৎ দুটা এটাকৈ মৰি যোৱাৰ সম্ভাৱনা থাকিব। তো কথা হ'ল বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'খন দূৰ দূৰণিৰ পৰা যদি চাইছে তেনেহ'লে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। তো যদি আপোনালোকে মোৰ চেনেলৰ ছাবস্ক্ৰাইব হৈ আছে তেনেহ'লে আপোনালোকক মোৰ তৰফৰ পৰা ধন্যবাদ থাকিল। আপোনালোকে মোৰ ভিডিঅ'খিনি চাই আছে, আপোনালোকে মোৰ ভিডিঅ'খিনি চাই যদি উপকৃত হ'ব পাৰিছে তেনেহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। আৰু যদি কিবা লাগে আপোনালোকে মোক অৰ্ডাৰ কৰি দিলেই হ'ল, মই আপোনালোকক যেনেকুৱাই হওক আপোনালোকৰ ফালে পঠিয়াবৰ কাৰণে মই প্ৰস্তুতি ল'ম। তো বহুতে মোক কমেণ্টত অৰ্ডাৰ কৰিছে, তো ফোন মাৰিছে, মই অলৰেডি ফোন নাম্বাৰ দিও দিছোঁ। এই ফোন মাৰি মোৰ পৰা অৰ্ডাৰ লৈ আছে। চূণ যোৱাকালি এজনে অৰ্ডাৰ কৰি দিলে, চূণ মই পঠিয়াই দিম। আৰু কিবা মেগনেছিয়াম আপোনালোকে পটল খেতিটো সিঁচিব পাৰিব। মেগনেছিয়ামে কি কৰে, গছখিনিৰ সুস্থ সবল ৰাখে। পাৰিলে আপোনালোকে মেগনেছিয়ামো আপোনালোকে পটল খেতিত দিবৰ কাৰণে আপোনালোকে প্ৰস্তুতি ল'ব। আৰু যিকোনো খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে মেগনেছিয়ামটো মাটিত সিঁচি ল'ব আৰু চূণ সিঁচি ল'ব। তেতিয়া মাটিটো কি হয়, আমালোকে এতিয়া খেতি যে আগৰ পৰাই কৰি আছে বা আমিও কৰি আছোঁ, কিন্তু মাজে মাজে আমি ৰাসায়নিক সাৰবিলাকো খেতিত দিওঁ। তাৰ কাৰণে ৰাসায়নিক সাৰ দিয়াৰ ফলত কি হয়, মাটিখিনি নষ্ট হৈ যায়। তাৰ কাৰণে আপোনালোকে খেতিত চূণ সিঁচিব লাগিব। চূণ সিঁচাৰ লগে লগে খেতিত থকা যিবিলাক আইৰণ আছে, যিবিলাক ময়লা থাকে, এই ভেঁকুৰ থাকে, এইবিলাক নষ্ট কৰি দিয়ে চূণে। তাৰ ফলত গছ গছনিবিলাকৰ সুস্থ থাকে, গছখিনি ভাল এটা ফলন দিয়ে। তাৰ কাৰণে আপোনালোকে খেতিত চূণ দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তাৰ লগতে আপোনালোকক কৈছোঁ কি, গোবৰ সাৰটো যিমান পাৰে আপোনালোকে বেছি খটাব। বিশেষকৈ ৰাসায়নিক সাৰটো অকণমান লাহেকৈ কমাই দিব লাগিব। বিশেষ নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছোঁ আমি দিনক দিনে। মাটিখিনি দিনক দিনে নষ্টৰ ফালে গতি কৰি আছোঁ। তাৰ কাৰণে আপোনালোকক বাৰম্বাৰ মই কৈ থাকোঁ, আপোনালোকে গোবৰ সাৰটো খেতিত বেছি সিঁচিব। গোবৰ সাৰে চাওক, খেতিয়কে ধুনীয়াকৈ খেতিত সিঁচি আছে, গছৰ গুৰিত দি আছে। পটলৰ খেতিত যদি গোবৰ সাৰটো অকণমান বেছি দিব পাৰে তেনেহ'লে আপোনালোকে নিশ্চয় চাব পাৰিব যে গছৰ ধৰণাকৃতিটো ভাল হৈ আহিছে আৰু গছবিলাকো ভাল এটা দৌৰি আছে আৰু ফলনো বেছি হৈ থাকিব। ফলন বৃদ্ধিৰ বাবে আপোনালোকক কৈছোঁ, 1 বিঘা মাটিৰ পৰা ধৰক 6 পৰা 7 কুইণ্টেলকৈ পটল আপোনালোকে সপ্তাহত এবাৰকৈ বিক্ৰী কৰিব পাৰিব। পটল উঠোৱাৰ ধৰণটো আপোনালোকে নিশ্চয় জানে বা আপোনালোকে অৱগত। পটল কিন্তু সপ্তাহত এবাৰকৈ উঠাব লাগে, কিন্তু 1 বিঘা মাটিৰ পৰা 6 পৰা 7 কুইণ্টেলকৈ আপোনালোকে পটল উঠাব পাৰিব। এইটো কিন্তু খাটাং, কিন্তু আপোনালোকে যতন কৰিব লাগিব। যতনৰ মাধ্যমত আমি খেতি কৰিব লাগিব। খেতি কৰি অযথা পেলাই থ'লে কিন্তু আপোনালোকে ভাল এটা ফলন নাপাব। সেইকাৰণে আপোনালোকক কৈছোঁ, খেতি কৰাৰ প্ৰাকখনতে আপোনালোকে কি কৰিব লাগিব, খেতিত যতন ল'ব লাগিব। মানুহ আমি সৰু বাচ্চাক যেনেকুৱা যতন কৰোঁ তেনেকুৱাকৈ আমি খেতি বাতিৰ ওপৰতো যতন ল'ব লাগিব। যতন লোৱাৰ লগে লগে চাব আপোনালোকে অতি সোনকালে গছে আমাক ফলন দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো কথা হ'ল, এই পটল লগোৱাৰ পদ্ধতি ইয়াত কিন্তু অকণমান লোকেল পটল আপোনালোকে দেখাই পাইছে। গছৰ পৰা গছৰ দূৰত্ব ইয়াত ৰাখিছে 6 ফুট আৰু শাৰীৰ পৰা শাৰী ডিষ্টেঞ্চ ৰাখিছে 6 ফুটকৈ ৰাখি কিনে লগাইছে। কিন্তু এইটো কিন্তু নতুনকৈ লগোৱা হৈছে, কিন্তু যোৱা বছৰত এইফালে আপোনালোকে যিখিনি দেখা পাই আছে যিখিনি যোৱা বছৰৰ খেতি আছিল। তো কথা হ'ল, এনেকৈ আপোনালোকেও লগাব, এনেকুৱা খেতি আপোনালোকেও কৰক, তাৰে কামনা কৰি আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।